জুবিনদাবিহীন এটা নিশা উজাগৰি কৰিলোঁ। জুবিনদা নাই এই কথাটো যেন আমি মানি ল'ব পৰা নাই। অসমৰ জনগণে সাংস্কৃতিক জগতৰ এজন ভগৱান হেৰুৱাব লগা হ'ল। সঁচাই ভাবি অন্ত পোৱা নাই। জুবিনদা মৃত্যু হ'ব নোৱাৰে। ভগৱানৰ যেনেকৈ মৃত্যু নাই তেনেকৈ জুবিনদাৰো মৃত্যু হ'ব নোৱাৰে। অসমীয়া জাতিৰ অন্তৰে অন্তৰে জুবিনদা জীয়াই থাকিব, এইটো আমি কামনা কৰিছোঁ। কিন্তু আমাৰ আটাইতকৈ বেছি দুখ লাগিছে জুবিনদাক যেন আমি মাৰি পেলালোঁ। সঁচাকৈ অসমীয়াই এখিনি বেপাৰীয়ে যেন জুবিনদাক মাৰি পেলালে তেনেকুৱা লাগিছে। কিয় তেনেকুৱা লাগিছে? কাৰণ ডক্টৰে বাৰম্বাৰ জুবিনদাক জিৰণিৰ প্ৰয়োজন আছে বুলি বাৰম্বাৰ অনুৰোধ জনাইছিল। তাৰপিছতো জুবিনদাক আমি গীত গাবলৈ ইফালৰ পৰা সিফালৈ চোঁচৰাই ফুৰিলোঁ। কাহানিও অসমীয়া জনগণে জুবিনদাৰ স্বাস্থ্যটোৰ কথা আমি লক্ষ্য নাৰাখিলোঁ। কাহানি অনুভৱ নকৰিলোঁ। জুবিনদাক নুসুধিলোঁ, জুবিনদা তোমাৰ স্বাস্থ্য কেনে, তুমি পাৰিবানে, তুমি এই ধৰণে ঘূৰি ফুৰিব পাৰিবানে, তুমি অকণমান জিৰণি কেলৈ নোলোৱা, এই কথাটো আমি কাহানিও ক'বলৈ চেষ্টা নকৰিলোঁ। তাৰপিছতো এচাম বেপাৰীয়ে বেপাৰৰ স্বাৰ্থত জুবিনদাক ৰঙালী উৎসৱলৈ টানি লৈ গ'ল। নৰ্থ ইষ্ট ফেষ্টিভেল নামত ছিংগাপুৰলৈ টানি লৈ গুচি গ'ল। কিয় ডক্টৰৰ পৰামৰ্শ লোৱা নহ'ল? ডক্টৰক সুধিছিল নে জুবিনদাই ছিংগাপুৰলৈ গান গাবলৈ যাব পাৰিব নোৱাৰে? এজন যুৱকে কালি কৈছে যে 13 তাৰিখে তেখেতে জুবিনদাৰ লগত কথা পাতিছে আৰু জুবিনদাই তেখেতক জনাইছে যে তেখেতৰ ছিংগাপুৰলৈ যাবলৈ মন নাই, কিন্তু তেখেত যদি ছিংগাপুৰলৈ নাযায় কেইজনমান মানুহে আত্মহত্যা কৰিব। কোন সেইজন আত্মহত্যা কৰিবলগীয়া? নিশ্চয় এইকেইটা বেপাৰী, জুবিনৰ গীতক লৈ পেলাই বেপাৰ কৰা এচাম বেপাৰী। গতিকে জুবিনদাৰ অন্ত্যেষ্টিক্ৰিয়াৰ কাৰণে আমি অপেক্ষা কৰিছোঁ। ইয়াৰ পিছত কিন্তু আমাক হিচাপ লাগিব। জুবিনদাক কিয় হেৰুৱাবলগীয়া হ'ল? জুবিনদাৰ হেৰুৱাৰ আঁৰত কোন ব্যক্তি জড়িত হৈ আছে? জুবিনদাক কেনেকৈ ছিংগাপুৰলৈ দিবলৈ পাৰিলে? যদি জুবিনদাক ছিংগাপুৰলৈ নিয়াৰ সময়ত যদি তেওঁক যদি নিৰাপত্তা দিব নোৱাৰে, তেওঁ যদি স্বাস্থ্যৰ খবৰ ল'ব পৰা মানুহৰ যদি অভাৱ, তেতিয়াহ'লে গৰিমাবৌক কিয় লৈ যোৱা নহ'ল? গৰিমাবৌক লৈ যোৱা হ'লতো নিশ্চয় আজি জুবিনদাক সাগৰলৈ যাবলৈ নিদিলেহেঁতেন। সাগৰৰ কিনাৰত উকিয়াই তেখেতক সাগৰত জঁপিয়াবলৈ কোনে বাধ্য কৰালে? এই গোটেই বস্তুবিলাকৰ উত্তৰ কিন্তু আমাক লাগিব। এইটো কিন্তু আমি মনে মনে নাথাকোঁ। আমাৰ এজন ভগৱানক এইদৰে চুচুৰাই ব্যৱসায়ৰ নামত হত্যা কৰিব, এয়া আমি কেতিয়াও গ্ৰহণ নকৰোঁ। ইয়াৰ উত্তৰ জুবিনদাৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছত অসমৰ জনগণে বিচাৰিব। গতিকে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, ইয়াৰ এক উচিত তদন্তৰ ব্যৱস্থা কৰক।